নমস্কাৰ। দৰাচলতে মোৰ শাৰীৰিক অসুস্থতাৰ কাৰণে যোৱা এমাহ ধৰি গুৱাহাটীৰ এখন প্ৰাইভেট চিকিৎসালয়ত এমাহ ধৰি আজি মই চিকিৎসা চলি থকাৰ কাৰণে বিগত দিনত BTCত চলি থকা বিভিন্ন ধৰণৰ আমাৰ সংগঠনৰ কিছু ক্ৰিয়া প্ৰতিক্ৰিয়া দিয়াত অপৰাগ হৈছিলোঁ। আজি উপায়ন্তৰ হৈ শাৰীৰিক অৱস্থা যথেষ্ট পৰিমাণে বেয়া যদিও দুষাৰ কথা ক'ব পৰাৰ কাৰণে আজি কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্তমৰ্মে লোৱা কেইটামান প্ৰস্তাৱ মই আপোনালোকৰ সন্মুখত দাঙি ধৰি যাতে আপোনালোকে এই সংবাদখিনি যাতে অসমৰ সংবাদ ব্যৱস্থাৰ দ্বাৰা আপোনালোকে প্ৰকাশ কৰি ৰাইজক অৱগত কৰে। জানক পোনপ্ৰথমতে এটা কথা স্পষ্ট কৰি কওঁ আপোনালোকক যে যোৱা কিছুদিন আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেবিনেট এটা সিদ্ধান্ত লৈ আমি দেখা পালোঁ যে আমাৰ BTADত বিশেষ কৰি বৰাকৰ কথা ক'ব নাযাওঁ, আমি BTADত বিশেষ কৰি যে যিকোনো চৰকাৰী যিবিলাক নটিফিকেশ্যন অধিসূচনা জাৰি কৰিব সেয়া কেৱল মাত্ৰ বড়ো ভাষাত ইয়াত প্ৰকাশ কৰা হ'ল। এতিয়া মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব খোজোঁ যে BTCত কেৱল মাত্ৰ বড়ো মানুহখিনি বসবাস কৰে নেকি? ইয়াতে যদি BTCত যদি কেৱল মাত্ৰ বড়ো ভাষাৰে অধিসূচনা বা নটিফিকেশ্যনবিলাক জাৰি কৰে, আমাৰ মানুহখিনিয়ে এই নটিফিকেশ্যনবিলাক পঢ়িব পাৰিবনে? আপোনালোকে জানিবও লাগে যে BTCত আপুনি আচলতে BTR, BTC আৰু BTAD এই গঠন কৰা প্ৰক্ৰিয়াত আচলতে আমাৰ BTCত বসবাস কৰা লক্ষ লক্ষ অনাবৰ ৰাইজক যে 2003 চনত প্ৰতাৰণা কৰি যে একপক্ষভাৱে আপোনালোকে এটা জনগোষ্ঠীক যে তেওঁলোকক সুবিধা কাৰণে কৰি দিয়াৰ বাস্তৱিক কিছুমান চৰিত্ৰ আমি দেখিবলৈ বিগত দিনত পাইছোঁ আৰু এতিয়াও কিন্তু পাইছোঁ। কিন্তু ভৱিষ্যতৰ কাৰণে কিন্তু আপোনালোক কেৱল মাত্ৰ BTCত বসবাস কৰা লক্ষ লক্ষ অনাবৰ মানুহখিনি কেৱল মাত্ৰ বড়ো জনগোষ্ঠীৰ মানুহ নহয়। ইয়াতে কিন্তু বিভিন্ন আপোনালোকৰ BJP দলৰ মানুহখিনি জড়িত। গতিকে সদায় মুখ্যমন্ত্ৰীক স্পষ্ট কৰিব খোজোঁ যে অতি সোনকালে আপোনাৰ এই কেবিনেটৰ সিদ্ধান্ত সম্পূৰ্ণভাৱে নস্যাৎ কৰি BTCৰ বড়ো ভাষাৰ লগতে অসমীয়া আৰু ইংৰাজী ভাষাটো বাধ্যতামূলক কৰাৰ কাৰণে আহ্বান জনালোঁ। এক নম্বৰ। দ্বিতীয় কথাটো হৈছে এনেকুৱা, আমি সচৰাচৰ আজি কিছুদিন আগতে আমি এই সংবাদমেলৰ জৰিয়তে 23 নং দিঘিৰা পৰিষদ সমষ্টিৰ MCLA মাননীয় ঘনশ্যাম দাসক আমি কোনো ধৰণৰ গণসুৰক্ষা প্ৰাৰ্থী, কোনো ধৰণৰ তেওঁক MCLA হিচাপত কোনো কথা চিন্তা নকৰি কেৱল দিঘিৰাবাসী ৰাইজৰ স্বাৰ্থত আমি BTCৰ অবৰ ৰাইজৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ এই যিটো সমষ্টি ৰক্ষাৰ স্বাৰ্থত তেওঁক আমি আমাৰ গোটেই কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্তমৰ্মে তেওঁক আমি সমৰ্থন দিম বুলি ঘোষণা কৰিছিলোঁ। কিন্তু দুখ আৰু পৰিতাপৰ কথা এনেকুৱা, বিগত কিছুদিনত বাৰম্বাৰ তেখেতক অনুৰোধ কৰিছিলোঁ যে আপুনি অবৰৰ MCLA, আপুনি কোনো BPF বা কোনোবা APPL বা কোনোবা BJP EPPL তাৰ দিয়া প্ৰক্ষেপিত আপুনি ইলেকশ্যন খেলিব নালাগে। কিন্তু